কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীৰ তিতা মিঠা অভিজ্ঞতা। অসম বিধানসভাত প্ৰথম বৰত ভাষণ দিবলৈ মই সুবিধা পাইছোঁ এজ এ লিডাৰ অফ লেজিছলেচাৰ পাৰ্টি। 5 বছৰত কোকৰাঝাৰৰ বাবে কি কৰিলে বিধায়কগৰাকীয়ে? যোৱা 5টা বছৰত ইউপিপিএল দলৰ পৰা আমি 7জন MLA আছিল, সকলো আমাৰ নতুন আছিলে। BPFৰ প্ৰাৰ্থী হেউলি মহিলাৰীক লৈ কি মন্তব্য লৰেন্স ইছলাৰীৰ? কেৱল বড়োভূমিৰ বাবেই নহয়, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে কাম কৰাৰ লক্ষ্য ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীৰ। সমষ্টিটো এইবাৰো দখল কৰাৰ বাবেই কি পৰিকল্পনা লৰেন্স ইছলাৰীৰ? বিধায়ক লৰেন্স ইছলাৰীৰ সৈতেই আছুতীয়া সাক্ষাৎকাৰ। ইনপুট এডিটৰ মণ্টু কুমাৰ শইকীয়াৰ সৈতে দ্য পলিটিকেল টক। আজি নিশা 10 বজাত এক্সক্লুচিভ।